নমস্কাৰ। জুন মাহত ভাগ্য উদয় হ'বলৈ গৈ আছে কেইটামান ৰাশিৰ জাতক জাতিকাসকলৰ। তেওঁলোকে জীৱনত পাব সফলতা, আৰ্থিক উন্নতি দেখিবলৈ পাব, সকলো ফালৰ পৰা উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেনেহ'লে আমি জানি লওঁ এই জুন মাহত কোন ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰ ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জুন মাহটো অত্যন্ত শুভ আৰু ফলদায়ক মাহ বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকৰ কুণ্ডলীত গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিত আছে, যাৰ ফলত আপোনালোকৰ গ্ৰহ আৰু নক্ষত্ৰ শক্তিশালী হৈ পৰিব আৰু লগতে বহুকেইটা ৰাজযোগ সৃষ্টি হ'বলৈ গৈ আছে, যাৰ ফলত কেৰিয়াৰৰ ক্ষেত্ৰত নতুন দিশ দেখিবলৈ পাব। নতুন দীঘলীয়া সময় ধৰি থকা কৰ্মত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। চাকৰিৰ পৰিৱৰ্তনৰ কথা যদি ভাবি আছে তেনেহ'লে এই জুন মাহতে আপোনালোকৰ পৰিৱৰ্তন হৈ পৰিব। মন পচন্দৰ কৰ্মত সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ডাঙৰ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপুনি ধন লাভ হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পাব এই জুন মাহত। এটাৰ পিছত আনটো সম্পূৰ্ণভাৱে সফলতা আহিব আপোনালোকৰ জীৱনলৈ। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। প্ৰেম বিবাহৰ কথা আলোচনা হ'ব পাৰে আপোনালোকৰ ঘৰত। ইয়াৰ উপৰিও ঘৰৰ কাৰোবাৰ লোকৰ কাৰণে যদি আপোনালোকে বিয়া বাৰুৰ কথা আগভাগ ল'ব বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে ল'ব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰতো অত্যন্ত শুভ আৰু ফলদায়ক দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত আপোনালোক শক্তিশালী হৈ পৰাৰ উপৰিও প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব ঘৰলৈ। ভাগ্যৰ পৰা পোনপটীয়া সহায় আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। এই মাহত আপোনালোকৰ কুণ্ডলীত গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিত আছে, যাৰ ফলত আপোনালোকৰ গ্ৰহ আৰু নক্ষত্ৰ শক্তিশালী হৈ পৰিব আৰু লগতে বহুকেইটা ৰাজযোগ সৃষ্টি হ'বলৈ গৈ আছে, যাৰ ফলত কেৰিয়াৰৰ ক্ষেত্ৰত নতুন দিশ দেখিবলৈ পাব। নতুন দীঘলীয়া সময় ধৰি থকা কৰ্মত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। চাকৰিৰ পৰিৱৰ্তনৰ কথা যদি ভাবি আছে তেনেহ'লে এই জুন মাহতে আপোনালোকৰ পৰিৱৰ্তন হৈ পৰিব। মন পচন্দৰ কৰ্মত সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ডাঙৰ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপুনি ধন লাভ হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পাব এই জুন মাহত। এটাৰ পিছত আনটো সম্পূৰ্ণভাৱে সফলতা আহিব আপোনালোকৰ জীৱনলৈ। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। প্ৰেম বিবাহৰ কথা আলোচনা হ'ব পাৰে আপোনালোকৰ ঘৰত। ইয়াৰ উপৰিও ঘৰৰ কাৰোবাৰ লোকৰ কাৰণে যদি আপোনালোকে বিয়া বাৰুৰ কথা আগভাগ ল'ব বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে ল'ব পাৰিব। 2 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জুন মাহত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। পদ আপোনালোকৰ প্ৰতিষ্ঠা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। সূৰ্য আৰু বৃহস্পতিৰ শুভ অৱস্থান থকাৰ ফলত ভাগ্যৰ তলা খোল খাই পৰিব। কাৰ্যালয়ৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব পাৰিব। জ্যেষ্ঠজনৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। প্ৰয়োজনীয় ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব আৰু নতুনকৈ আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। পাবলগীয়া ধন ঘূৰাই পাবলৈ সক্ষম হ'ব। যদি আপুনি পূৰ্বতে কিবা ক্ষেত্ৰত বিনিয়োগ কৰিছে তেনেহ'লে এই মাহত তাৰ পৰা অধিক লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিদিনেই আপোনালোকে উঠি ৰাতিপুৱাৰ সময়ত তামৰ পাত্ৰত পানী লৈ সূৰ্যদেৱক পানী অৰ্পণ কৰিব পাৰিলে আপোনালোকৰ অত্যন্ত মংগল হ'ব। জীৱনত আহিবলগীয়া সকলোবোৰ আধৰুৱা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। জোখতকৈ বেছি আপোনালোক আশাবাদী হৈ পৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ভ্ৰমণ কৰিব বিচাৰিলে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পাব। 3 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জুন মাহটো যথেষ্ট পৰিমাণে আপোনালোকৰ ভাল আৰু লাভজনক দেখিবলৈ পাব। এই মাহত আপোনালোকৰ ৰাজযোগ সৃষ্টি হ'বলৈ ধৰিব, যাৰ ফলত কেইবাটা ক্ষেত্ৰত
ক্ষেত্ৰৰ পৰাও ভাল ফলাফল অৰ্জন কৰিব পাৰিব। ভৌগোলিক ক্ষেত্ৰত আপোনালোকক সুখ সমৃদ্ধি বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব আৰু স্বামী শুক্ৰৰ অনুগ্ৰহৰ ফলত আপোনালোকৰ জীৱনত বিলাসিতা বৃদ্ধি পাবলৈ ধৰিব আৰু সুখ সমৃদ্ধিও বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ ঘৰত নতুন আৰ্থিক উন্নতি অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। পাবলগীয়া সম্পদ ঘূৰাই পাবলৈ সক্ষম হ'ব আৰু পাবলগীয়া অৰ্থও আপোনালোকে লাভ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুন লক্ষ্যত উপনীত হৈ আনন্দিত অনুভৱ কৰিব পাৰিব। কাৰ্যকৰী ক্ষেত্ৰত আপোনালোক শক্তিশালী হৈ পৰিব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূল হ'ব। কিবা ব্যৱসায়ত বিনিয়োগ কৰিবলৈ ইচ্ছা কৰিলে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। আপোনালোকে সন্তানক লৈ আনন্দিত অনুভৱ কৰিব পাৰিব। নতুনকৈ কিবা যান বাহন ক্ৰয় কৰিম বুলি যদি আপোনালোকে ইচ্ছা কৰি আছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে যান বাহন ক্ৰয় কৰিব পাৰিব। ইয়াৰ পৰা এটাৰ পিছত আনটো উন্নতি আৰু সুখবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। দৈনন্দিন কৰণীয় কাম কৰি আনন্দিত হ'ব। লগতে দৈনন্দিন কাম কৰাৰ ফলত আপোনালোকৰ দ্ৰব্য লাভৰ যোগ দেখিবলৈ পোৱা যাব। 4 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জুন মাহটো অত্যন্ত শুভ আৰু ফলদায়ক মাহ বুলি ক'ব পৰা যায়। এই মাহত সূৰ্য বৃহস্পতি আৰু শুক্ৰৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ যি কৰ্মত হাত দিব সেই কৰ্মতেই সফলতা আহিব। বন্ধুবৰ্গৰ লগত থাকোঁতে পূৰ্ণভাৱে সহযোগিতা লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়ত বিনিয়োগ কৰিব ইচ্ছা কৰিলে ঘৰৰ মানুহৰ লগত আলোচনা কৰি বিনিয়োগ সুন্দৰভাৱে কৰিব পাৰিব। ধৰ্মীয় অনুষ্ঠানত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰিব ইচ্ছা কৰিলে হ'ব। ইয়াৰ উপৰিও ভ্ৰমণৰ যোগো দেখিবলৈ পোৱা যাব পাৰে। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব আৰু শিক্ষাৰ কাৰণে ঘৰৰ পৰা অলপ দূৰলৈ যাবলগীয়া হ'ব পাৰে। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ আছে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ মনৰ আশা পূৰ্ণ হৈ পৰিব পাৰে। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। এই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত ঘৰৰ মানুহৰ লগতে গুৰুস্থানীয় ব্যক্তিয়ে প্ৰচুৰভাৱে আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব আৰু প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। মাটি সম্পত্তিক লৈ চলি থকা কণ্ডল কিছু পৰিমাণে আপোনালোকৰ ম্লান হোৱা দেখিবলৈ পাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰিলে কৰিব পাৰিব আৰু যিসকল লোকে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰি আছে তেওঁলোকৰ কাৰণেও এই মাহটো অত্যন্ত অনুকূল মাহ হ'ব। চাকৰিয়ালসকলৰ কাৰণে কৰ্মব্যস্ততা বৃদ্ধি পাব পাৰে। ৰৈ থকা কাম কৰিবলৈ চেষ্টা কৰাটো এই মাহত আপোনালোকৰ পক্ষে উচিত আৰু কৰণীয় কিছুমান কাম আপোনালোকৰ যাতে হাতৰ পৰা হেৰাই নাযায় বা ৰৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যাব। কেৰিয়াৰক লৈ আপোনালোকে অকণমান চিন্তিত হোৱাটো দৰকাৰ। ভাগ্যৰ পৰা পূৰ্ণ সহায় পাব যদিও ভৱিষ্যতৰ কাৰণে কিবা আপোনালোকে অকণমান চিন্তা কৰি ৰাখিব পাৰিলে আপোনালোকৰ মংগল হ'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।